নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু ফুডছ এণ্ড ট্ৰেভেল প্ৰ টিম। চিৰচেনেহী মোৰ ভাষা জননী। আপোনালোকে 2025 বৰ্ষৰ পাঠশালা বজালিত হোৱা ভট্টদেৱ ক্ষেত্ৰত সাহিত্য সভা সকলোৱে চালে নিশ্চয়, কিন্তু যিটো প্ৰচেছন ৰেলী সেইটো চাগে সকলোৱে চাব পৰা নাই। তো তাৰে কাৰণে মই এটা সম্পূৰ্ণ ভিডিঅ' বনাইছোঁ, একদম A to Z ভিডিঅ' এটা বনাইছোঁ আপোনালোকৰ বাবে। তো আহকচোন গাইজ, ভিডিঅ'টো উপভোগ কৰোঁ সকলোৱে। তো আৰম্ভণি কৰিছে আপোনাৰ দুটা হাতীৰে। চাওক, হাতীৰে আৰম্ভ কৰিলে যাত্ৰা ভাল বুলি কয়। তো চাওক কি ধুনীয়াকৈ সজাইছে হাতী দুটা, আপোনাৰ কি ধুনীয়া লাগিছে। আৰু মোৰ একদম ঘৰৰ সন্মুখেদিয়ে গৈছে ৰেলীটো, তো মোৰ মানে বেছি ভাল লাগিছে। মানে ইমান মানুহৰ সমাগম একেলগে, ইমান ডাঙৰ প্ৰচেছন মই জীৱনত ফাৰ্ষ্ট টাইম দেখিছোঁ, ইমান মানুহ। তাৰপিছত গাইজ চাওক, আপোনালোকে সাংস্কৃতিক শোভাযাত্ৰা লিখা আছে, চিৰচেনেহী মোৰ ভাষা জননী লিখা আছে, এখন ডাঙৰ কিতাপ বনাইছে। কি ধুনীয়া লাগিছে, মানে চাওক কি ধুনীয়া কিতাপখন, কি ধুনীয়াকৈ সজাইছে। আৰু সকলো মানুহখিনি আপোনাৰ কি ধুনীয়াকৈ সাজি কাচি আহিছে, মানে কিবা এটা বহুত যেন ধুনীয়া পৰিৱেশ। তো বহুত ভাল লাগিছে, মানে এনেকুৱা কালচাৰেল ৰেলী মানে মই প্ৰথম দেখিছোঁ। আৰু চাওক পিছপিনে একদম নাম কীৰ্তন কৰি নাম চাম গাই সকলোৱে গৈ আছে, মানে বহুত ভাল লাগে। এনেকুৱা ৰেলী চাই সঁচাকৈ বহুত ভাল লাগে, আৰু বহুত মানুহে চাই আছে। আৰু চাওক ছোৱালীবিলাকৰ ধুনীয়া ড্ৰেছ চেছ কৰি কিনে ধুনীয়াকৈ মানে একদম সাজি পাৰি গৈছে। এইপিনে আপোনাৰ চাওক ধুনীয়াকৈ নাম কীৰ্তন কৰি গৈছে, চাওকচোন নাম কীৰ্তনটো। তাৰপিছত চাওক আপোনাৰ এইটো এটা ঘোঁৰাত মানুহ এজনে উঠি গৈছে, মানে এইটো অৰিজিনেল ঘোঁৰা নহয়, মানুহজনে খোজকাঢ়ি গৈ আছে। এনেকুৱা লাগিছে যেন অৰিজিনেল ঘোঁৰাহে এটা মানে গৈছে। তো চাওক কিমান ধুনীয়া ধুনীয়া বস্তু গৈছে, সৰু ল'ৰা ছোৱালীবিলাকে চাই বহুত ভাল পাইছে, আমিও চাই বহুত ভাল পাইছোঁ। মানে এইটো ৰেলী মানে বহুত মানে কালচাৰেল ৰেলী, আমাৰ অসমৰ সাংস্কৃতিক ৰেলী। এইটো চাওক এজন মানুহে ঠেঙা লগাইছে, ঠেঙা লগাই খোজকাঢ়িছে, এইটো এটা সংস্কৃতি আমাৰ অসমৰ। মানে অসমৰ যিখিনি ডাঙৰ সংস্কৃতি গোটেইখিনি মানে উপস্থাপন কৰিব চেষ্টা কৰিছে। এইখন চাওক গাইজ, এখন নাও বনাইছে, য'ত গোটেই অসমখনক ৰিপ্ৰেজেণ্ট কৰিছে। গড় আছে অসমৰ, গামোচা আছে অসমৰ, আপোনাৰ ৰংঘৰ আছে। আপোনালোকে ভালকৈ চালে গোটেই অসমখন আছে মানে এইখনত। মানে চাওক আপোনাৰ ভাওনাৰ এইবিলাক আছে, আপোনাৰ শৰাই আছে, আৰু বহুত বস্তু আছে। আপোনালোকে ভালকৈ যদি চাই, গোটেইখিনি চালে আপোনালোকে বুজি পাব, মানে গোটেই অসমখনক এইখন নাও ৰিপ্ৰেজেণ্ট কৰিছে। কিতাপ আছে আপোনাৰ, তো বহুত ধুনীয়া লাগিছে। আৰু চাওক পিছপিনে আমাৰ খেতিয়কসকল গৈছে, মানে এনেকৈ খেতিয়কসকল এনেকৈ পথাৰত যায়, নাঙল লৈ জাপি লৈ মূৰত। তো চাওক কিমান ধুনীয়া ৰেলী, মানে হয়নে গাইজ, কিমান বঢ়িয়া লাগিছে তাৰ মানে। আৰু চাওক গাইজ, এইবাৰ আমাৰ মানে ইয়াৰে ৰঞ্জিত দাস ছাৰ আহিছে, আমাৰ পাটাজাগুছি সমষ্টিৰে মন্ত্ৰী এতিয়া। তাৰপিছত মানে মানে এটা হাঁহ বনাই দিছিলে গাড়ীতে, তো হাঁহৰ ওপৰত বহি আহিছে, আৰু সকলোকে মানে প্ৰণাম জনাইছে, সকলোকে মানে নমস্কাৰ জনাইছে। তো ভাল লাগিছে, মানে তেওঁ মোৰ কেমেৰাত চাই এবাৰ নমস্কাৰ জনালে, তো ভাল লাগিছে। তো চাওক গাইজ কি ধুনীয়া পৰিৱেশ। আৰু এইবাৰ চাওক এখন ট্ৰাকত ধুনীয়াকৈ কিবা কিবি মানে মিউজিক বজাই আহিছে, চাওকচোন এইটো। তো ধুনীয়া মিউজিক বজাইছে। আৰু চাওক গাইজ পিছপিনে কিমান ল'ৰা ছোৱালী, মানে ছোৱালীৰ সংখ্যা বেছি প্ৰচেছনটোত, মানে আপোনাৰ মহিলাৰ সংখ্যা বহুত বেছি মানে ল'ৰাতকৈ। তো চাওক কিমান মানুহৰ সমাগম মানে। আৰু চাওক আমাৰ অসমৰ ডাঙৰ ডাঙৰ মানে সাহিত্যিক, ডাঙৰ ডাঙৰ মানুহৰ এনেকৈ ফটোবিলাক ধুনীয়াকৈ লৈ গৈছে। চাওক আমাৰ ভূপেন হাজৰিকাও আছে। তো মানে বহুত ভাল লাগিছে, মানে বহুত ডাঙৰ ডাঙৰ মানুহবিলাকৰ মানে এনেকৈ ফটোবিলাক নিছে কাটি কাটি কিনে। আৰু চাওক এই আপোনাৰ অসমীয়া স্বৰবৰ্ণ এইবিলাক আছে, অ আ ক খ আছে। তো চাওক মানে সকলোখিনি আপোনাৰ ধুনীয়া ধুনীয়া প্ৰতিস্থাপন কৰিছে। আৰু এইবিলাক চাওক আপোনাৰ বহুত ডাঙৰ ডাঙৰ মানুহ, লক্ষ্মীনাথ বেজবৰুৱা, এনেকুৱা বহুত ডাঙৰ ডাঙৰ মানুহৰ নামবিলাক ৰাখিছে। আৰু এইবিলাক চব ফটোবিলাক ৰাখে, সাহিত্যৰ লগত জড়িত মানুহৰ ফটোবিলাক, ডাঙৰ ডাঙৰ মামণি ৰয়চম গোস্বামী, গতিকে মানে গোটেইখিনি মানে বঢ়িয়া বঢ়িয়া মানে ফটোবিলাক আনিছে, যোন সাহিত্যৰ লগত জড়িত। এয়া চাওক ডাঙৰ ডাঙৰ মানুহবিলাকৰ যিবিলাক মানে সাহিত্যৰ লগত জড়িত বা আগৰ মানুহ তেওঁলোকক ৰাখিছে। এইবিলাক চাওক ধুনীয়া নাম কীৰ্তন গাই গৈ আছে আপোনাৰ বহুতে। এয়া চাওক গাইজ বজালীৰ সত্ৰসমূহ, মানে বজালীৰ যিবিলাক সত্ৰ আছে, এনেকুৱা সত্ৰবিলাক এনেকুৱা ধৰণৰ চাওক কি ধুনীয়া বনাইছে ন। এনেকুৱা লাগিছে যেন একদম অৰিজিনেল সত্ৰহে, মানে সৰু। তো কি ধুনীয়া বনাইছে দেখিছেনে। তো মানে বহুত ভাল লাগে গাইজ। এইটো চাওক গাইজ কিবা পাউৰা তোলা বুলি কয়, এইটো বস্তু বাৰু ময়ো মানে গম পোৱা নাছিলোঁ, পাউৰা তোলা বুলি কয়। চাওক দীঘল বাঁহ এডাল এনেকৈ লৈ যায়, মানে কিবা পাউৰা তোলা বুলি কয়। তো এইটো ভাল লাগিছে। আৰু চাওক এয়া গাইজ একদম নাম চাম ধৰি, একদম নাম ধৰি কিনে বঢ়িয়াকৈ চবেই নাচি নাচি গৈ আছে। আৰু এইটো চাওক আমাৰ চুবুৰীয়া দেশ ভূটানৰ এটা কৃষ্টি দেখাইছে, এইটো বহুত ভাল লাগিছে। তেওঁলোকে যে উপস্থাপন কৰিছে কৃষ্টিটো, তো মানে তেওঁলোকৰো মানে আহিছে আমাৰ অসমত তেওঁলোকৰ কৃষ্টি দেখাব, তো বহুত ভাল। আমাৰ ইনভাইট কৰিছে তেওঁলোকক, ভাল লাগিছে। তো এইবাৰ চাওক গাইজ আমাৰ যিটো ডুবি দেৱালয় আছে, আমাৰ পাঠশালাত আমাৰ বজালিতে হয় ডুবি দেৱালয় মন্দিৰ, সেইটো একদম একজেক্ট বনাইছে। চাওক আপোনালোকে কি ধুনীয়া বনাইছে, চাওকচোন।
তো গাইজ চাওক কি ধুনীয়া একজেক্ট বনাইছে একদম ডুবি দেৱালয়খন মানে এনেকুৱা লাগিছে যেন অৰিজিনেল মন্দিৰটোহে এইটো মানে তো এনেকুৱা মানে সঁচাই দিয়ে গাইছে এনেকুৱা প্ৰচেছন মই দেখা নাছিলোঁ জীৱনত আৰু চাওক পিছে পিছে ধুনীয়া একদম সকলোৱে একদম ধুনীয়া ধুনীয়া ড্ৰেছ কৰি গৈছে মানে কি বঢ়িয়া লাগিছে আৰু এইবাৰ গাইছে আহিছে আমাৰ যিটো ভোগেশ্বৰী মন্দিৰ বুলি কয় এইবাৰ 300 বছৰ হৈছে সেই মন্দিৰটো আহিছে এইটো মন্দিৰ অলপ উপভোগ কৰকচোন আপোনালোকে তো চাওক এইটো মন্দিৰৰ মানে এনেকুৱা লাগিছে অৰিজিনেল মন্দিৰটোহে যেনেকৈ গামোচা গাঁঠে মন্দিৰত তেন অৰিজিনেল মন্দিৰটোহে মানে একদম একজেক্ট বনাইছে চাওক কি ধুনীয়া লাগিছে মানে একদম মানে আপ্লুত হৈ গৈছোঁ আৰু এইবাৰ আহিছে আমাৰ কলিবেৰী যিখন থান যিডাল গছ আছে মানে পুৰণি গছ মানে এছিয়াৰ ভিতৰত এইডাল মানে আপোনাৰ মানে এছিয়াৰ ভিতৰতে নাম আছে মানে গছডালৰ তো ইয়াতে শিৱ মন্দিৰ আছে চাওক গছডালে মানে একুৰেট বনাইছে একদম দেখিছেনে কি ধুনীয়া লগতে আপোনাৰ শিৱ মন্দিৰ এটা সৰুকৈ বনাইছে ত্ৰিশূলডাল দেখিছেনে তো চাওক কেনেকুৱা পৰিৱেশ মানে গাইছ কেনেকুৱা প্ৰচেছন মানে মই জীৱনত এনেকুৱা প্ৰচেছন দেখা নাছিলোঁ গাইছ চাওক ধুনীয়াকৈ চাওক আপোনালোকে কি মজা লাগিছে আৰু এইবাৰ গাইছ চাওক ধুনীয়া ধুনীয়া এনেকুৱা গাড়ীত পূজাঘৰ আহিছে আমাৰ অসমৰ এইবিলাক আগৰ দিনৰ ঘৰ আছিলে পূজাঘৰ চাওক কি ধুনীয়া পূজাঘৰ এইবিলাক আপোনাৰ কিবা কিবি নৃত্য আহি আছে মানে বহুত কিবা কিবি আহি আছে গাইছ আপোনালোকে নামবিলাক পঢ়ি চাব আৰু এইটো গাইছ চাওক পুতলা নাচ আমাৰ অসমৰ এইটো এটা সংস্কৃতি মানে পুতলা নাচটো চাওক কি ধুনীয়াকৈ পুতলা নাচ দেখাই আছে তো মানে সৰু ল'ৰা ছোৱালীবিলাকে চাইতো বহুত ভাল পাইছে এইবোৰ আৰু আমি ডাঙৰবোৰেও চাই বহুত ভাল পাইছোঁ তো বহুতে ধুনীয়া ৰেলী ধুনীয়া মানে প্ৰগ্ৰেম তো বহুত ভাল লাগিছে আৰু এইবিলাক এইকেইটা ঘৰকেইটা চাওক গাইছ এইকেইটা আপোনাৰ শংকৰদেৱৰ ঘৰ মাধৱদেৱৰ ঘৰ এনেকুৱা আৰু লগতে চাওক শংকৰদেৱ বহি থাকিব দেখিছেনে এই অৰিজিনেল মানুহ এইজন শংকৰদেৱ হৈছে এখানে ধুনীয়া তেওঁৰ ঘৰৰ আগত বহি আছে মানে ধুনীয়াকৈ দেখাইছে মাধৱদেৱ আৰু কোনোবা এজন বহি আছে তো মানে এনেকুৱা ৰেলী মানে সঁচাই দেই গাইছ মই বাৰে বাৰে এটা কথা কৈ আছোঁ মানে সঁচাই দেই বহুত মানে আপ্লুত হৈ গৈছোঁ আৰু চাওক আমাৰ বজালি যিবিলাক গোহালি ঘৰ গৰু যে থাকে চাওক গোহালি ঘৰবিলাক এনেকুৱা হয় ধুনীয়া একদম তো গোহালি ঘৰৰ প্ৰতিস্থাপন কৰিছে ভাল লাগিছে আৰু এইবিলাক এইটো চাওক গাইছ আপোনাৰ এইটো মানে আপোনাৰ আমাৰ যে শ্বহীদ হৈছিলে আমাৰ শ্বহীদবিলাক মানে এইটো চাওক শ্বহীদ প্ৰণামত তোমাক লিখা আছে এইকেইটা কিন্তু গাইছ অৰিজিনেল মানুহ হয় হা তো আপোনাৰ আমাৰ যে মানে শ্বহীদ হয় যে ৰতন কোঁচ আৰু আপোনাৰ মদন বৰ্মন তেওঁলোকক দেখাইছে এয়া চাওক শ্বহীদ প্ৰণামত তোমাৰ ইয়াতো লেখা আছে এওঁলোকে আমাৰ শ্বহীদ হৈছিলে মানে স্বাধীনতা মানে আন্দোলনত তো তেওঁলোককো প্ৰতিস্থাপন কৰিছে ভাল লাগিছে আৰু এয়া চাওক আমাৰ দেশৰ আৰ্মি মানে গুলি খাইছে চাগে এনেকুৱা এক্টিং কৰিছে তেখেতে গুলি খোৱা তো এইটো এটা বহুত ভাল বস্তু দেখাইছে তো মানে গাইছ মানে ধুনীয়া কালচাৰেল ৰেলী মানে এনেকুৱা ৰেলী সঁচাই দিয়ে গাইছ বাৰে বাৰে এটা কথাই ক'ম মই আৰু পিছপিনৰ বহুত নাম কীৰ্তন মানে একদম গাই গাই মানুহবিলাকে গৈ আছে এয়া গাইছ এইটো এটা ভাল বস্তু লাগিছে আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে দেখাইছে আমাৰ মুছলমানটো এটা অসমীয়া থলুৱা মুছলমান কৃষ্টি তো তেওঁলোকেও দেখাইছে এটা বস্তু ভাল লাগিছে মানে তো আমি হিন্দু মুছলিম একেলগে সদায় একেলগে ভাই ভাই হৈ থাকিব লাগিব আৰু এইটো গাইছ চাওক আপোনাৰ আমাৰ যি দুগ্ধ মানে দুগ্ধ সেই আছে মানে আমাৰ বজালিত তো সেইটো এটা দেখাইছে মানে যিটো আমাৰ মিল্ক ফেক্টৰী তো তেওঁলোকৰো এটা মানে সেই কেনেকৈ ইণ্ডাষ্ট্ৰিত গৰুৰ পৰা মানে গাখীৰ উলিয়াই কি এইটো এটা তেখেতে দেখাব ট্ৰাই কৰিছে আৰু এইটো আমাৰ পুৰবী ডায়েৰী যিটো আমাৰ পুৰবী যিটো গাখীৰ তেওঁলোকৰ এটা মানে দেখাইছে প্ৰতিস্থাপন কৰিছে তেওঁলোকৰতো ভাল লাগিছে তো গোটেইখিনি ভাল লাগে আৰু এইটো গাইছ চাওক আমাৰ নটৰাজ থিয়েটাৰ অসমৰ প্ৰথম থিয়েটাৰ নটৰাজ থিয়েটাৰ আৰু প্ৰথম নাটক মানে বেউলা লক্ষীন্দাৰ তো এইটো এটা ভাল বস্তু দেখাইছে বেউলা লক্ষীন্দাৰ চাওক কি ধুনীয়াকৈ দেখাইছে আপোনাৰ চাওক বেউলা লক্ষীন্দাৰ শুই আছে আৰু মাজত চাওক সেই সাপডাল দেখিছেনে সাপে খুট মাৰিছিলে নহয় তো মানে বেউলা লক্ষীন্দাৰকো ভালকৈ দেখাইছে তো এইটো এটা বহুত ধুনীয়া বস্তু চালোঁ মই আৰু এইখন চাওক এখন নাও দেখাইছে নাওখনত মানে বিভিন্ন গান গাই আগতে মানে এনেকুৱা নাও গ'লে মানে গান চান গাই যোৱা আছিল মানুহবোৰে আগৰ দিনত তো এইবিলাকো মানে দেখাইছে তো ধুনীয়া ধুনীয়া বস্তু দেখাইছে তো এইবিলাক এইবাৰ গাইছ চাওক আমাৰ অলপমান সাংস্কৃতিক মানে যিটো শোভাযাত্ৰা মানে সাংস্কৃতিক মানে এইবিলাক মানে এইবাৰ কৃষ্টিখিনি দেখাব মানে নেক্সট কি কৃষ্টি আছে এইটো মাৰোৱাৰী হয় আমাৰ অসমত যিখিনি হিন্দী ভাষী আছে মাৰোৱাৰী তেওঁলোকৰ কৃষ্টি হৈ গৈছে এইটো চাওক আমাৰ আহোম সম্প্ৰদায়ৰ লোকসকল চাওক কি ধুনীয়া ড্ৰেছ পিন্ধিছে ন মানে একদম ইমান ধুনীয়া লাগিছে এইটো তিৱা সংস্কৃতি আহিছে পিছে পিছে মই মানে আপোনালোকক ভালকৈ বুজাই দিছোঁ কথাখিনি কৈ কিনে তো চাওক তিৱা সংস্কৃতিৰ ড্ৰেছবিলাক এনেকুৱা তো ইমান ভাল লাগিছে তাৰমানে বহুত ভাল লাগিছে সঁচাই দেই মানে এইটো চাওক এইটো এটা আমাৰ মানে সংস্কৃতি কিবা বেলেগ দেশ এইটো কাৰ্বি হয় তো কাৰ্বি সংস্কৃতিও আহিছে পিছে পিছে লগতে বিভিন্ন গাৰো সংস্কৃতি আহিছে আপোনাৰ এইটো চাওক আমাৰ চাহ বাগিচা আজিকালি চাহ বাগিচা মানুহখিনিও বহুত উন্নত তো চাহ বাগিচাৰ যিখিনি সংস্কৃতি তেওঁলোকেও দেখাইছে এইটো চাওক এইটো এটা দেখাইছে আপোনাৰ এইটো চাগে আপোনাৰ কি নামটো পাহৰি গ'লোঁ দেখাইছে এইটো এটা কৈৱৰ্ত জনগোষ্ঠী এইটো এটা জনগোষ্ঠী দেখাইছে তেওঁলোকে আৰু এইটো চাওক আমাৰ বিহুৰ ড্ৰেছ পিন্ধিছে ছোৱালীসকলে ধুনীয়াকৈ চাওক বিহুৰ ড্ৰেছটো
মানে ভালে লাগে ন তিৰোতা ছোৱালীসকলে বিহু ড্ৰেছ পিন্ধিলে বহুত ধুনীয়া লাগে আৰু এই চাওক পিছপিনে আৰু এটা মানে আপোনাৰ আহিছে জনগোষ্ঠী এইটো এটা জনগোষ্ঠী দেখাইছে তো মানে ইমান কালাৰফুল প্ৰচেছত মই দেখা নাছিলোঁ দেখিছেনে কি কালাৰফুল কিমান আমাৰ অসমখন কিমান মানে কালচাৰেৰে ভৰা কিমান জনগোষ্ঠীৰে ভৰা মানে হয় দেই গাইছ মানে একদম আচৰিত লাগি যায় ন ইমান ভাল লাগিছে মানে হয় দেই সেইকাৰণে আমাৰ এইখন অসম হয় ইয়াতে সদায় মিলিজুলি থাকিব সকলে আৰু এইটো চাওক বড়ো আহিছে বড়ো নৃত্য আৰু বড়োসকলতো জানে আৰু আমাৰ আপুনি বড়ো মানুহ এনেও ভাল লাগে আমাৰ তো চাওক এইটো বড়ো নৃত্য দেখাইছে এওঁলোকে কিমান ধুনীয়া লাগিছে আৰু এইখন ট্ৰাকখন চাওক এইখন ট্ৰাকত মানে ধুনীয়াকৈ একদম জাপি আপোনাৰ শৰাই গামোচা একদম গোটেইখিনি দি কিনে কি ধুনীয়াকৈ সজাইছে আপোনাৰ ট্ৰাকখন কিবা এটা বহুত ভাল লাগিছে মানে হা তো মানে ভাল লাগে আৰু ট্ৰাকখনৰ সেইটো চাইডে আপোনাৰ ভেলাঘৰ চেলাঘৰ এইবিলাক দেখিছেনে মানে মাঘৰ বিহুৰ এইবিলাকো অলপ উপস্থাপন কৰিছে ভাল লাগিছে তো ধুনীয়া মানে চাওক অহিংসাই পৰম ধৰ্ম লিখা আছে এইপিনে গাইছ চাওক ভাওনা আহিছে ভাওনা চাওক গাইছ ভাওনা তো ভাওনাও এটা অসমৰ কলা সংস্কৃতি আমাৰ তো ভাওনাও দেখাইছে ধুনীয়াকৈ তো বহুত ভাল লাগিছে তাৰ মানে ইমান ধুনীয়া ধুনীয়া বস্তু দেখাইছে আৰু চাওক এয়া আমাৰ নৰ্মেল মানুহো বহুত মানে খোজকাঢ়ি গৈ আছে লগতে গাইছে আপোনাৰ আমাৰ মানে সভা চোৱা মানুহো আহি আছে একেলগে আৰু এয়া চাওক গাইছ মহোহো দেখাইছে এইটো আনন্দৰাম বৰুৱা একাডেমিয়ে দিছে মহোহো আমাৰ যে মহোহো আহে মহ আহিলে এইবিলাক দেখাইছে আৰু কিন্তু মাজে মাজে গাইছে এম্বুলেঞ্চ এখন দুখন গৈ আছে দেই কাৰণ কিয় প্ৰচেছনত বহুত মানুহৰ মাথা ঘূৰাই কিবা হয় গা বেয়া হ'ব পাৰে সেইকাৰণে এম্বুলেঞ্চ সেৱাও মাজে মাজে বহুত গৈ আছে আৰু এইবিলাক চাওক গাইছ আপোনাৰ এই আৰ্ট কৰিছে মানে ল'ৰা ছোৱালীবিলাকে ধুনীয়া ধুনীয়া আৰ্ট কৰিছে আৰ্ট কৰি কিনে অসমৰ পুৰণি ঘৰ পুৰণি কিবা মন্দিৰ পুৰণা বস্তুবিলাক আৰ্ট কৰি দেখাইছে এইবিলাকো ভাল লাগিছে আৰু এয়া চাওক গৈছে কোনোবাই ৰাম হৈছে কোনোবাই সীতা হৈছে বনবাস গৈছে এইবিলাকো দেখাই আছে ধুনীয়া ধুনীয়া বস্তু আৰু এইটো বিজ্ঞানসন্মত কিবা দেখাইছে 3D চশমা পিন্ধিছে 3D গ্লাছ পিন্ধিছে বিজ্ঞানসন্মত এইটো ভাল লাগিছে তো ধুনীয়া ধুনীয়া বস্তু মানে আৰু চাওক এয়া ঠেলাত আহিছে মানে ঠেলাটো আহিছে কিবা কিবি কিন্তু এটা কথা কৈছে দেই এই ঠেলাত যিবোৰ আহে ন তেওঁলোকৰ বহুত আৰাম কিন্তু খোজকাঢ়িব নালাগে যে আৰু এইটো চাওক গাইছে আমাৰ কোনোবাৰ বিয়া মানে মণ্ডপ সাজিছে বিয়াৰ কাৰণে আৰু বিয়াৰ পিছত ধুনীয়া ছোৱালীবোৰ যে বিয়াত আহে ধুনীয়া দেখাইছে এইবিলাক আৰু এইটো মাজত চাওক এটা মানে কিবা কলা ড্ৰেছ পিন্ধি ভালুক টাইপৰ হৈছে কিবা এটা মানে তো ভাল লাগিছে মানে তো ঠেলাত অহা মানুহবোৰৰ কিন্তু বহুত আৰাম দেই যিয়ে নহওক মানে তেওঁলোকে একো কষ্ট নকৰাকৈ বেলেগে নিচে আহিছে এইটো ভাল লাগে আৰু তেওঁলোকৰ আৰাম অলপ মানে কেতিয়াবা কয়ও কোনোবাই মানে ঠেলাত অহাবিলাকৰে আৰাম বুলি কয় তো যিয়ে নহওক মানে গোটেইখিনি বঢ়িয়া লাগিছে মানে নাম চাম গাইছে আৰু চাওক গাইছে এইটো বস্তু আমাৰ যে অসমৰ আগতে যি মানুহ চানুহ মৰিলে বা বেমাৰ হ'লে এনেকৈ যি ঠেলাত নিছিলে আগতে এম্বুলেঞ্চ নাছিলে বা একো নাছিলে মৃতকৰ সৎকাৰ লিখাই আছে তো চাওক ধুনীয়াকৈ আপোনাৰ ঠেলাত নিয়ে এইটো এটা বস্তু দেখাইছে আগতে যে অসমত এনেকুৱা আছিলে তো মানে চাওক বহুত ভাল লাগিছে আৰু চাওক বুঢ়ীৰ সাধু এই সাধু কথা পঢ়িয়ে আমি ঘৰলৈ বুঢ়ীৰ সাধু এতিয়াও পঢ়িব মন যায় তো বুঢ়ীৰ সাধুতনো কি কি সাধু কথা আছিলে চাওক আপোনাৰ তেজীমলা আছিলে লটকন আছিলে কি ধুনীয়া মানে উপস্থাপন কৰিছে দেখিছেনে আপোনাৰ একদম মানে তেজীমলাই ঢেঁকী দি আছে দেখিছেনে তেজীমলাই হাত যে ঢেঁকীত সোমাই যায় মাহীমাকে অত্যাচাৰ কৰে এইবিলাক মানে ধুনীয়া উপস্থাপন কৰিছে আৰু এয়া চাওক এই এটা নাটক মানে বুঢ়ীৰ সাধুৰে কৰি আছিলে নাটক আমাৰ চম্পাৱতী আছিলে তো এতিয়া ল'ৰা ছোৱালী নাজানো পাইছে মানে আমি কিন্তু বহুত পঢ়িছিলোঁ এইবিলাক তো বহুত ভাল লাগিছে এইটো এটা জনগোষ্ঠী গ'ল গাইজ তো বহুত ভাল লাগিছে গাইজ মানে সঁচাকৈ দেই বহুত ভাল লাগিছে মানে ইমান কালাৰফুল প্ৰচেছন ইমান মানে ৰংগী বিৰংগী প্ৰচেছন দেখা নাছিলোঁ আৰু চাগে ভৱিষ্যতে নেদেখিম আৰু চাগে আমাৰ নেপালী সংস্কৃতিও আহিছে এইখিনি নেপালী মানুহ আমাৰ নেপালীখিনিও আমাৰ আপোন তো নেপালী সংস্কৃতিখিনিও আহিছে মানে তেওঁলোকেও উপস্থাপন কৰিছে মানে অল টোটেলত গাইজ গোটেইখিনি মানে কালচাৰেল ৰেলী গোটেইখিনি আমাৰ আহিছে আৰু গাইজ লগতে মানুহ চাওক মানে এক চাইডে আপোনাৰ সভা চোৱা মানুহ চাওক আৰু এক চাইডে আপোনাৰ প্ৰচেছনৰ লাইন মানে মানুহ মানে একদম হাহাকাৰ হৈ গৈছে আৰু মই গাইজ মানে ক'লোঁ 10 লাখ মানুহ ৰেকৰ্ড 10 লাখ মানুহ পাৰ হৈ গৈছে এইবাৰ মানে প্ৰচেছনত মানে দিনাখন তো ইমান মানে হাহাকাৰ পৰিৱেশ এয়া চাওক আমাৰ হোলী গীত গাইছে আমাৰ বৰপেটাৰ হোলী গীতো আছে হোলী গীত গাইছে সৰু সৰু ল'ৰা ছোৱালীবোৰে তো ভাল লাগিছে তাৰমানে এইটো আৰু চাওক এয়া কোনোবাই মানে এইবিলাকো মানে অলপমান ৰাম সীতা এনেকুৱা ড্ৰেছ পিন্ধিছে ল'ৰা ছোৱালীবিলাকে এখেতকো ভাল লাগিছে আৰু এই মানুহজনক দেখিছে নেকি এই মানুহজনক পূৰা একদম এই শংকৰদেৱ টাইম এনেকুৱা দেখিছে না একদম মিলিছে মানে তেওঁক মানে ধুনীয়া সাজিছে ড্ৰেছটোত তেওঁকো ভাল লাগিছে তো ধুনীয়া ধুনীয়া বস্তু আহিছে আৰু সৰু ল'ৰা ছোৱালীকেইটাক চাওক গৈছে একদম জয় শ্ৰীৰাম কৈ আছে মানে সৰু ল'ৰা ছোৱালীবিলাকৰ যে এতিয়াৰ পৰা জানা হৈছে অসমৰ কলা সংস্কৃতি মাক দেউতাকে শিকাইছে সেইটো বস্তু বহুত ভাল লাগিছে জানিব লাগে নিজৰ সংস্কৃতি কলা নাজানিলে কি জানিব হয় নে নহয় আৰু এয়া চাওক দেৱদাসী নৃত্য নে কি কয় তেওঁলোকে এনেকুৱা ড্ৰেছ পিন্ধিছে ভাল লাগিছে ছোৱালীবোৰে তো ধুনীয়া মানে আৰু গাইছে আৰু এটা পাৱৰা তোলা আহিছে পাৱৰা তোলা দুটা দেখিলোঁ মই পাৱৰা তোলাত মানে কিবা দীঘল এডাল বাঁহ লৈ আহে মই ভালকৈ নাজানো এইটো বস্তু তো এনেকৈ লৈ কিনে যায় মানে এইটো এটা মানে কিবা খেলা তো ভাল লাগিছে এইটো চাই কিনেও আৰু চাওক এই লাষ্টত এটা শিৱ দেখিলোঁগৈ যে আহিব দেখিছেনে মই ভাল লাগিছে আৰু এটা দেৱী দেখিলোঁ কোনোবা দেৱী এজনী গৈছে মানে ইয়াতে আপোনাৰ এই ৰিক্সাত তো এইটো ভাল লাগিছে
এইটো এটা চাওক সৰু বাচ্চা এটাক ধুনীয়াকৈ ড্ৰেছ পিন্ধাই দিছে কিবা সেইবোৰ টাইপৰ ভাল লাগিছে তো গেছ এইটোৱে কালচাৰেল ৰেলী আৰু মানে লাষ্টলৈকে আছে আৰু মই গেছ 3-3.5 ঘণ্টা থিয় হৈছোঁ ৰেলীটো আপোনালোকক দেখাবৰ কাৰণে আৰু এই ৰেলীটো গেছ মোটামুটি 3.5 কিলোমিটাৰ দীঘল 3 কিলোমিটাৰ 3.5 কিলোমিটাৰ দীঘল ৰেলী হয় তো মই আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ যাতে গোটেই চাব পাৰোঁ ৰেলীটো কাৰণ বহুতে চাব পাৰিব অহা নাই মানে বা বহুতে ৰেলীটো চাব নোৱাৰে লোকেলখিনি চাব পাৰিছে তো গেছ এইখিনি আৰু এম্বুলেঞ্চ সেৱাটো জানে চবেই দি আছে তো এই লাষ্ট আৰু গেছ এই লাষ্ট ৰেলী তো গেছ কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো যিখিনি বাৰু দেখাইছোঁ আপোনালোকক তো গেছ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব তো সকলোকে থেংক ইউ